হেল্ল' ডিয়াৰ এস্পিৰেণ্টছ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু নিজৰ প্ৰিপেৰেশ্যনবিলাক ভালকৈ কৰি গৈ আছে। আজি আমাৰ 7th ক্লাছ আৰু আজি আমি ডিছকাছ কৰিম ৰিজনিঙৰ ছিটিং এৰেঞ্জমেণ্ট। ছিটিং এৰেঞ্জমেণ্টত এটা বস্তু সদায় মনত ৰাখিব লাগে, সেইটো হৈ গ'ল যেতিয়া আমাৰ চাৰ্কুলাৰ এটা ছিটিং থাকিব এনেকৈ, তাত লেফ্ট ৰাইটটো মনত ৰাখিব আৰু ফেচিং যদি ইনৱাৰ্ড হয়, ফেচিং ইনৱাৰ্ড আছে না ফেচিং আউটৱাৰ্ড আছে, সেইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় আৰু মন কৰিবলগীয়া কথা হয়। যদি ফেচিং ইনৱাৰ্ড হয় তেতিয়াহ'লে এইটো ছাইড কি হ'ব ৰাইট, এইটো ছাইড কি হ'ব লেফ্ট। এনেকৈ গোটেইকেইটাৰ লেফ্ট ৰাইটটো ভালদৰে জানি ল'ব লাগিব, নহ'লে আমাৰ ভুল হোৱাৰ বহুত চান্স থাকে। এতিয়া এইটো ছাইড কি হ'ব ৰাইট, এইটো ছাইড কি হ'ব লেফ্ট, এইটো ছাইড কি হ'ব লেফ্ট, এইটো ছাইড ৰাইট, এইটো লেফ্ট, এইটো ৰাইট। ফেচিং ইনৱাৰ্ড মানে ফেচটো এইফালে ইনৱাৰ্ড আছে, এইজনৰ কাৰণে ফেচটো এইফালে আছে, এইফালে হোৱাৰ কাৰণে ৰাইট ছাইড কোনটো এইটো। ঠিক তেনেকৈ এইফালে যিজন আছে এইজনে ৰাইট ছাইড ফেচিং ইনৱাৰ্ড, এইফালে ফেচ কৰি আছে, তো ৰাইট কোনটো এইটো, লেফ্ট কোনটো এইটো। আশা কৰোঁ এইটো আপোনালোকে বুজি পালে। ঠিক তেনেকৈ যদি ফেচিং আউটৱাৰ্ড বুলি কৈ দিয়ে তেতিয়াহ'লে ইয়াৰে উল্টাটো হৈ যাব। ফেচিং আউটৱাৰ্ড বুলি ক'লে এইটো কি হৈ যাব ৰাইট, এইটো লেফ্ট, এইটো ৰাইট, এইটো লেফ্ট, এইটো লেফ্ট, এইটো ৰাইট আৰু এইটো ৰাইট, এইটো লেফ্ট। যদি কয় ফেচিং আউটৱাৰ্ড। আশা কৰোঁ এই কনচেপ্টটো আপোনালোকে ভালকৈ বুজি পালে। এতিয়া আমি কেইটামান কুৱেশ্যনছ প্ৰেক্টিছ কৰিম, তাৰপিছত আপোনালোকৰ ছিটিং এৰেঞ্জমেণ্টটো ক্লিয়াৰ হৈ যাব। আহক আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ। ইয়াত কি কৈছে, 7 বয়জ ৰাম, সুমিত, সুনীল, ৰাহুল, ৰাজ, আমান এণ্ড অমিত আৰ ছিটিং ইন এ চাৰ্কুলাৰ টেবল ফেচিং চেণ্টাৰ। মন কৰিব কৈছে ফেচিং চেণ্টাৰ। Raj is second to the right of Aman. Sunil is third to the left of Aman. Ram is not an immediate neighbor of Aman. Amit is second to the right of Ram. Rahul is not an immediate neighbor of Amit, who is third to the left of Sumit. আহক আমি চাওঁ কুৱেশ্যনটো কি কৈছে, বুজি লওঁ। কি কৈছে চাৰ্কুলাৰ টেবল এণ্ড ফেচিং চেণ্টাৰ মানে এইফালে ফেচ কৰি আছে চবে ভিতৰৰ ফালে, আৰু আমাৰ কেইটা হৈছে 7 বয়জ। মই 1 2 3 4 5 6 7 আৰু কি কৈছে এতিয়া আমাক ৰাজ ইজ ছেকেণ্ড টু দ্য ৰাইট অফ আমান, মানে এইটো যদি আমান হয় ৰাজ ইজ, আৰু এইকেইটাফালৰ লেফ্ট ৰাইট কোনটো হ'ব, যিহেতু ফেচিং চেণ্টাৰ চবে চেণ্টাৰৰ ফালে ফেচ কৰি আছে, তেতিয়াহ'লে আমানৰ ৰাইট কোনটো হ'ব এইটো আৰু লেফ্ট কোনটো হ'ব এইটো। আশা কৰোঁ আপোনালোকে এইখিনিলৈকে বুজি পাইছে। এতিয়া কুৱেশ্যনটো দিছে ৰাজ ইজ ছেকেণ্ড টু দ্য ৰাইট অফ আমান। ৰাজ ইজ ছেকেণ্ড টু দ্য ৰাইট অফ আমান মানে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড, এইটো কুৱেশ্যন কাৰ হ'ল ৰাজ। ৰাজ ইজ ছেকেণ্ড দ্য ৰাইট অফ আমান, এইটো হৈ গ'ল। নেক্সট কি কৈছে সুনীল ইজ থাৰ্ড টু দ্য লেফ্ট অফ আমান, মানে সুনীল থাৰ্ড হয় লেফ্ট, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, তাৰমানে এইটো পজিশ্যন কোনটো হ'ব সুনীলৰ পজিশ্যন। এতিয়া আমাক কি কৈছে নেক্সট পাৰ্টটো চাওক। ৰাম ইজ নট এন ইমিডিয়েট নেইবাৰ অফ আমান। ইমিডিয়েট নেইবাৰ মানে কি, আমানৰ ইমিডিয়েট নেইবাৰ আইদাৰ এইটো হ'ব নহ'লে এইটো হ'ব, আৰু আমাক কৈছে কি ৰাম ইজ নট এন ইমিডিয়েট নেইবাৰ, মানে ৰাম ইয়াত আৰু ইয়াততো হ'ব নোৱাৰে, তাৰমানে ৰামৰ কাৰণে দুটা পচিবল প্লেচ হৈছে, আইদাৰ ৰাম ইয়াত হ'ব আৰু নহ'লে ৰাম ইয়াত হ'ব। আমি এতিয়া ফাৰ্দাৰ কুৱেশ্যনটো চাওঁ কি কৈছে, তেতিয়া আমি বুজি পাম। ৰাম ইজ নট এন ইমিডিয়েট নেইবাৰ অফ আমান, এইকেইটাত দিয়া নাই সেইটো কাৰণে। নিশ্চয় অমিত ইজ ছেকেণ্ড টু দ্য ৰাইট অফ ৰাম। এতিয়া ৰামৰ কাৰণে অমিত ছেকেণ্ড আছে, তো ৰামৰ ৰাইট কোনটো হ'ব, আপোনালোকে চাওক এইটো ৰাইট হ'ব আৰু এইটো লেফ্ট হ'ব। আৰু কি কৈছে অমিত ইজ ছেকেণ্ড টু দ্য ৰাইট অফ ৰাম, ৰামৰ ছেকেণ্ড হ'ব, ৰামৰ ৰাইট ছাইডৰ ছেকেণ্ড মানে ফাৰ্ষ্ট ছেকেণ্ড। যিহেতু ইয়াত অলৰেডি আমান বহি আছে, তো ইয়াত অমিতটো বহিব নোৱাৰে, তাৰমানে এইটো পজিশ্যন ৰামৰ নহ'ব, ৰামৰ হ'ব কি এইটো পজিশ্যন, কাৰণ তেতিয়াহে আমাৰ ইয়াত কোন বহিব পাৰিব, অমিত ইজ ছেকেণ্ড টু দ্য ৰাইট অফ ৰাম। ৰামৰ ইয়াত লেফ্ট ৰাইট কোনটো হ'ব
যদি এইফালে বহিছে এইটো ৰাইট হ'ব, এইটো লেফট হ'ব ৰামৰ কাৰণে। আৰু কি কৈছে অমিত ইজ সেকেন্ড টু দ্য ৰাইট অফ ৰাম, ৰামৰ সেকেন্ড। তো ফাৰ্ষ্ট এইটো হ'ল, সেকেন্ড এইটো, ইয়াত কোন আহিলে অমিত। আমাৰ প্লেচ হৈ গ'ল গোটেইকেইটা। আৰু এটা পজিশ্যন যোনটো ভেকেণ্ট থাকিলে, কোনটো পজিশ্যন ভেকেণ্ট থাকিলে অমিত ইজ সেকেন্ড টু দ্য ৰাইট অফ ৰাম, ৰাহুল ইজ নট এন ইমিডিয়েট নেইবাৰ অফ অমিত, ৰাহুল ইজ নট এন ইমিডিয়েট নেইবাৰ অফ ৰামিত। এইটো ৰাম আছিলে, কি কৈছে ৰাহুল ইজ নট এন ইমিডিয়েট নেইবাৰ অফ অমিত, মানে ৰাহুল ইয়াততো বহিবই নোৱাৰে, ইয়াত সুনীল আছে, ইয়াতো বহিব নোৱাৰে, কাৰণ অমিতৰ ইমিডিয়েট নেইবাৰ হ'ব নোৱাৰে। তেতিয়াহ'লে ৰাহুল ক'ত আহিব, ইয়াত আহিব। আৰু ইয়াত আমাৰ লাষ্ট এজনে থাকি গ'ল, এজনে বহিব পাৰিব, কোন থাকি গ'ল আমাৰ সুমিত, সুমিত থাকি গ'ল। তো সুমিত ইয়াতে বহিব লাগিব। এতিয়া আমাক কুৱেশ্যনটো কি সুধিছে, হু ইজ থাৰ্ড টু দ্য লেফ্ট অফ সুমিত। এতিয়া সুমিতৰ কাৰণে লেফ্ট কোনফালে হ'ব, এইফালে হ'ব। আৰু হৈছে কি থাৰ্ড টু দ্য লেফ্ট অফ সুমিত, মানে ফাৰ্ষ্ট সেকেন্ড এণ্ড থাৰ্ড, যিহেতু চাৰ্কুলাৰ টেবল হয়, ফাৰ্ষ্ট এইজন, সেকেণ্ড এইজন, থাৰ্ড এইজন সুমিতৰ পৰা। তো আমাৰ আনচাৰ কি হ'ব, অপশ্যন ডি ৰাম। আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনটো বুজি পাইছে। আহক নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনত কি কৈছে, ৰীনা, মীনা, টিনা, লীনা এণ্ড নীনা are sitting in a straight line. Tina is sitting to the immediate right of Reena. Only Nina sits between Reena and Leena. Tina does not sit at end. Who is sitting on the immediate left of Nina? ভিডিঅ'টো পজ কৰি নিজে সলভ কৰি পেলাই এবাৰ ট্ৰাই কৰক, আৰু ইয়াত আমি বুজো কেনেকৈ কৰা হৈছে। কৈছে কি 1 2 3 4 5 পাঁচজনী ছোৱালী আছিলে, নামবিলাক এইবিলাক আছে, আৰু আমাক কণ্ডিশ্যন দি দিছে কোন কাৰ কিনাৰত বহিছে। আমাক ওলাব লাগে কি হু ইজ সিটিং ইন ইমিডিয়েট লেফ্ট অফ নীনা। এতিয়া চাওক ফাৰ্ষ্ট পাৰ্টটো কি কৈছে, টিনা ইজ সিটিং টু দ্য ইমিডিয়েট ৰাইট অফ ৰীনা। ৰীনা আছে, ৰীনাৰ ইমিডিয়েট ৰাইট চাইডে কোন বহিছে, টিনা। অ'কে, টিনা ইজ সিটিং টু দ্য ইমিডিয়েট ৰাইট অফ ৰীনা হৈ গ'ল। অনলি নীনা সিটছ বিটুইন ৰীনা এণ্ড লীনা, তাৰমানে নীনা সিটছ বিটুইন ৰীনা এণ্ড লীনা। ৰীনা আৰু লীনাৰ মাজত কোন বহে, নীনা। তাৰপিছত কি কৈছে, টিনা ডাজ নট সিট এট দ্য এণ্ড, মানে টিনা এণ্ডত নবহে, মানে ইয়াত টিনা হ'ব নোৱাৰে। আৰু আমাৰ থাকি গ'ল কোন, মীনা। তো মীনা ইয়াত বহিব, এণ্ডত বহিব। এইটো কণ্ডিশ্যনো আমাৰ ছেটিছফাই হৈ গ'ল। এতিয়া আমাক সুধিছে কি হু ইজ সিটিং অন দ্য ইমিডিয়েট লেফ্ট অফ নীনা। হু ইজ সিটিং অন দ্য ইমিডিয়েট লেফ্ট অফ নীনা। নীনাৰ ইমিডিয়েট লেফ্টত কোন বহিছে, লীনা। অপশ্যন ডি লীনা। আশা কৰোঁ এই কুৱেশ্যনটো আপোনালোকে ভালকৈ বুজি পাইছে। আহক আমাৰ কুৱেশ্যন নম্বৰ 3টো আমি চাওঁ। ইয়াত কি কৈছে, এ পি আৰ এক্স এছ এণ্ড জেড আৰ সিটিং ইন এ ৰ', এছ এণ্ড জেড আৰ ইন চেণ্টাৰ, এ এন পি আৰ এট এণ্ডছ, আৰ ইজ সিটিং টু দ্য লেফ্ট অফ এ, হু ইজ টু দ্য ৰাইট অফ পি। নিজে ট্ৰাই কৰক পজ কৰি, বাকী এইটো মই দেখাইছোঁ। কি কৈছে, এছ এণ্ড জেড আৰ ইন দ্য চেণ্টাৰ, এছ এণ্ড জেড এইকেইটা চেণ্টাৰত আছে। অ'কে, ফাৰ্ষ্ট কণ্ডিশ্যন হৈ গ'ল। এ এন পি আৰ এণ্ডছ, অ'কে, এ আৰু পি ক'ত থাকিব বুলি কৈছে, এণ্ডত থাকিব। নেক্সট কি কৈছে, আৰ ইজ সিটিং টু দ্য লেফ্ট অফ এ, আৰ ইজ সিটিং টু দ্য লেফ্ট অফ এ, মানে এ এইফালে। কিন্তু যিহেতু আমাক কৈ দিছে যে এ এন পি আৰ এণ্ডছ, তো ইয়াৰ লেফ্টত আহিলেতো আপোনাৰ আৰটোৱে দেখোন এণ্ডত আহি গ'ল, তাৰমানে এইটো কণ্ডিশ্যনটো ভুল হৈ যাব। তো আমি কি কৰিম, এইকেইটাৰ পজিশ্যন এনেকৈ কৰি দিম, পি এ। একো অসুবিধা নাই, এতিয়াও আমাৰ এ আৰু পি এণ্ডতে আছে, এণ্ড বুলিহে কৈছে, কোনটো ছাইডৰ এণ্ড হ'ব সেইটোতো কোৱা নাই। অ'কে, নেক্সট কি কৈছে, আৰ ইজ সিটিং টু দ্য লেফ্ট অফ এ, এৰ লেফ্টত কোন চিট কৰিছে, আৰ। অ'কে, আৰু আমাক কৈছে লাষ্টত থাকি গ'ল কি, এক্স, এক্সটো এটা পজিশ্যনে বাচি আছে, ইয়াতে হ'ব। আৰু এতিয়া আমাক কি সুধিছে, হু ইজ টু দ্য ৰাইট অফ পি, মানে পিৰ ৰাইটত কোন আছে, এক্স। আমাৰ অপশ্যনটো কি হৈ গ'ল, অপশ্যন নম্বৰ বি। আশা কৰোঁ কুৱেশ্যনটো আপোনালোকে বুজি পালে। আহক নেক্সট কুৱেশ্যনটো আমি চাওঁ। কুৱেশ্যন নম্বৰ 4, এইটোত কি কৈছে, 6 person A, B, C, D, E and F are sitting around a circular table facing inwards. B is between C and D, A is between E and C, F is at right of D. Find who sits between A and F. বনাই লওঁ আমি চাৰ্কুলাৰ টেবল, কেইজন আছে, 6জন, 1 2 3 4 5 6। এতিয়া আমাক কি কৈছে, বি ইজ বিটুইন চি এণ্ড ডি,
B is between C and D. Okay. Next we see A is between E and C. A is between E and C মাজত আছে A. And কৈছে F is at right of D. মানে D right. That কোন আছে F. Now our question কৈছে find who sits between A and F. A and F ৰ মাজত কোন আছে E. Option A. Easy আসলে আশা কৰো আপোনালোকে সকলোৱে বুজি পালে এটো এতিয়ালৈকে আমি যিমান কিটা কোৱেশ্চন ডিসকাস কৰিলো হেকেটা যদি আপোনালোকে ভালকে বুজি পাইছে তেলে এই কোৱেশ্চনটো আপোনালোকে নিজে কৰিব পাৰিব হেতু কাৰণে মই এটো আপোনালোকক হোমৱৰ্ক হিচাপে দিছো ইয়া কোৱেশ্চনটো কৈছে কি P Q R S T U and V are sitting in a circular table facing inward such that P sits between V and S. R, who is second to the right of S, is sitting between Q and U. Q is not the neighbor of T. Our question to what is the position of T? Our number 2 to who is sitting between R and U. আশা কৰো আপোনালোকে কোৱেশ্চনটো ভালকে বুজি পাইছে আৰু যদি বুজি পাইছে সলভ কৰিব পাৰিছে তেতিয়ালে কমেন্ট সেকশনত মোক ইয়াৰ আনসাৰটো জনাব আৰু যদি নোৱাৰে হেটো জনাব মই আপোনালোকক নেক্সট ক্লাছত ইয়াৰ আনসাৰটো দি দিম এন্ড আশা কৰো আপোনালোকে সকলোৱে ভালকে পঢ়ি আছে নিজৰ প্ৰিপাৰেচনবিলাক ভালকে কৰি যাওক আপোনালোকৰ জিকে ৰিজনিং ম্যাথছ ইংলিশ সকলোবোৰ আপোনালোকে প্যাৰেলেলি লৈ যাওক নহলে অকল এটা সাবজেক্ট কৰিব এটা সাবজেক্ট নকৰিব হেনেকেও আমাৰ কোনো এক্সাম সাকসেস নহব তো ৰিজনিং কিন্তু মই কৰাই আছো আৰু আপোনালোকে কৰবা কোৱেশ্চনছ পালে তাপাও প্ৰেক্টিস কৰক আৰু ভালকে পঢ়াবিলাক কৰি থাকক থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও